Welcome, my dear students of class 7. Welcome to my channel, Akash Classes Assam. যদি চ্যানেলটো এতিয়া সাবস্ক্রাইব কৰা নাই, ইয়া সাবস্ক্রাইব কৰি ল'বা। আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে উত্তৰ দিয়া থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? উত্তৰটো হ'ব থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট। ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰাজাৰাজ। গংগাইকুণ্ড চলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল? ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ড চলপুৰম নগৰ নিৰ্মাণ কৰাইছিল। 2 নম্বৰ প্ৰশ্নত সুধিছে খালী ঠাই পুৰোৱা। প্ৰথমে দিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোন? ইয়াত লিখিব লাগে নামটো। ইয়াৰ প্ৰশ্নটো মন কৰা, ইয়াত একচুৱেলি হ'ব লাগিছিল পল্লৱ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল, যিহেতু ইয়াত পল্লৱ বংশৰ বিষয়ে দিয়া হৈছে আৰু তাৰ আছিলে নৰসিংহ বৰ্মন। তো প্ৰশ্নটো সেইকাৰণে দিয়াতে অলপ ভুল হৈছে। কিন্তু যদি বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা যদি কয়, আমি জানো যে কামৰূপৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কিন্তু ইয়াত তেনেকুৱা কোনো লেচনত উল্লেখ নাই বিশেষ, সেইকাৰণে আমি ইয়াক কৰি লওঁ কি পল্লৱ। তো পল্লৱ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল নৰসিংহ বৰ্মন। পৰৱৰ্তী প্ৰশ্ন, কাৰ আন এটি নাম আছিল শিলাদিত্য? শূন্যস্থান পূৰণত কি হ'ব ইয়াত? হৰ্ষবৰ্ধন। তো আমি জানো যে হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল শিলাদিত্য। পল্লৱসকলে ডেছ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে। এয়া হ'ব কি? দ্ৰাবিড়। এলিফেণ্টা আৰু ডেছ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। এয়া হ'ব কি? মালখেৰা। মালখেৰাৰ মন্দিৰসমূহত। চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ডেছ বোলা হৈছিল। ইয়াক বোলা হৈছিল ব্ৰহ্মদেও। ব্ৰহ্মদেও। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, শুদ্ধ উত্তৰ বাছি উলিওৱা। গুপ্তসকলে ভাৰতত 200, 300 নে 400 বছৰ ৰাজত্ব কৰিছিল? তো গুপ্তসকলে ভাৰতত প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিল। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ, তক্ষশিলা নে কন্নৌজ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কনৌজ। হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 অংশ, 5/1 অংশ নে 4/1 অংশ কৰ হিচাপে আদায় কৰিছিল। তো আমি জানো যে হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 অংশহে কৰ হিচাপে আদায় কৰিছিল। কাঞ্চীপুৰম নে মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল? তো আমি জানো যে কাঞ্চীপুৰম আছিল পল্লৱ ৰাজ্যৰ ৰাজধানী। ৰাজাৰাজ প্ৰথম কৃষ্ণ দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক। তো ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল কোন? দান্তি দুৰ্গ। 4 নম্বৰ প্ৰশ্নত সুধিছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। বিন্দ পৰ্বতে ভাৰতবৰ্ষক কি ভাগত ভাগ কৰিছে? উত্তৰটো হ'ব বিন্দ পৰ্বতে ভাৰতবৰ্ষক 2টা ভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য বুলি কোৱা হয়। থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ। পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি?
পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হ'ল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল? ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল। কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল? ৰজা প্ৰথম পৰান্তকৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল। 5 নম্বৰ প্ৰশ্নত কৈছে 50টামান শব্দৰ ভিতৰত লিখা। ইয়াত 50টামান শব্দৰ ভিতৰত লিখা বুলি কোৱা হৈছে, তো ইয়াৰ পৰা অলপ কম বেছিও হ'ব পাৰে। প্ৰথমটো প্ৰশ্নত কৈছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। হৰ্ষবৰ্ধন এজন সুশাসক আছিল। সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। পৰৱৰ্তী প্ৰশ্নত সুধিছে হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা। হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 6ভাগৰ 1 অংশ কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ ধনেৰেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন মহাবলীপুৰম মন্দিৰৰ শিল্পৰীতি। মহাবলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ আদি বোলা হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন সুধিছে ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি। তো ইয়াত মানচিত্ৰ এখন আছে। এই মানচিত্ৰত এই গুজৰাটৰ লগত লাগি থকা যি নৰ্মদা নদী, মন কৰিছানে? তো দাক্ষিণাত্য, এইখিনি দক্ষিণ ভাৰত। তো দাক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাট প্ৰদেশৰ তলফালে থকা নৰ্মদা নদীৰ পৰা একেবাৰে তলফালে চোৱা কৃষ্ণা নদী, গোদাবৰী নদী আছে, কৃষ্ণা নদী আৰু তুংগভদ্ৰা নদী। তো কৃষ্ণা নদী আৰু তুংগভদ্ৰা নদীক স্পৰ্শ কৰা যি ৰাজ্যখন আছিল, এয়াই আছিল কি? ৰাষ্ট্ৰকূট ৰাজ্য। 5 নম্বৰৰ অন্তিমটো প্ৰশ্ন হৈছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ অকল উপাসনাস্থলীয়ে নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। মন্দিৰৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলৰ কিছুমানে শিল্প ভাস্কৰ্যৰ চৰ্চাও কৰিছিল। এতিয়া আহিছোঁ আমি অন্তিমটো প্ৰশ্নলৈ। ইয়াত কৈছে তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিওৱা আৰু তালিকাখন প্ৰস্তুত কৰা। তো ইয়াত কেইখনমান ৰাজ্য দিয়া হৈছে, যেনে গৌড়, চোল, ৰাজপুতানা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিংগ, চালুক্য আৰু চাণ্ডল্য। ইয়াৰ পৰা কোন কেইখন ৰাজ্য উত্তৰ ভাৰতৰ আৰু কোন কেইখন দক্ষিণ ভাৰতৰ, সেইখিনি এখন তালিকা প্ৰস্তুত কৰিবলগীয়া হ'ব। যেনে আমি লিখি লৈছোঁ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত। ইয়াৰ পৰা গৌড়, ৰাজপুতানা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, কনৌজ আৰু মালৱ হৈছে কি? উত্তৰ ভাৰতৰ মতে, তোমালোকৰ কিতাপৰ মতে যি মানচিত্ৰ দিয়া আছে সেইমতে। আৰু দক্ষিণ ভাৰতৰ ৰাজ্য কেইখন হৈছে চোল, পাণ্ড্য, কেৰল, ৰাষ্ট্ৰকূট, কলিংগ, চালুক্য আৰু চাণ্ডল্য। তেন্তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আমাৰ পাঠ নম্বৰ 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠটোৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালেই পাইছা। কমেণ্টত নিজৰ নাম আৰু জিলাখন জনাবলৈ নাপাহৰিবা।